ফাৰ্ষ্ট অফ অল আপুনি ভিডিঅ'টো চাওক। ভিডিঅ'টো চাই আপোনাৰ মতামত আপুনি কমেণ্টত জনাই যাব। গতিকে আমি সকলো মানুহ ন, আগতে ধৰ্ম বৰ্ণৰ ভাষা নিৰ্বিশেষে এইবিলাক দেখিবলৈ নালাগে। আগতে নিজা মানৱীয়তা অৰ্জন কৰিব লাগে। যে মানুহ হিচাপে জীয়াই থাকিব লাগে। যাৰ যি ধৰ্ম যোনে যি পালন কৰি আছে সি সেইটোকে লৈ হেপি আছে। যদি মই কাৰোবাৰ ধৰ্মক আঘাত হানি, কোনোবা ধৰ্ম মুছলমান, কোনোবা ধৰ্ম হিন্দু, সেইবিলাক চাই চিতি যদি মই হিন্দু মানুহক বেয়া পাওঁ বা মুছলমান মানুহক বেয়া পাওঁ, এইটো মানৱীয়তা নহয়। অতি দুখ লগা ঘটনা চাওকচোন। এইবিলাক ভিডিঅ' যেতিয়া আপুনি চাই থাকিব, আপোনাৰ মনটো কেনেকুৱা লাগে? আপুনি আপোনাৰ অন্তৰটো ইমান কঠোৰ নে? আপোনাৰ মনত অকমানো মানে মানৱীয়তা নাইনে? চাওকচোন মানুহবিলাকে কেনেকৈ অত্যাচাৰ কৰি আছে। যিটো ধৰ্মই হওক, এটা ধৰ্ম আৰু এটা ধৰ্মক আঘাত কৰিব নাপায় নহয়। কেনেকৈ পায় কওকচোন? চাওকচোন এই কাণ্ডটো চাওকচোন। কাণ্ডটো চাওক। আপোনালোকে মানে কি ক'ম, ভাষা নাই আৰু, চিঞৰি কান্দিবলৈ ইচ্ছা কৰি আছে।